ৰাজস্থানৰ এটা ব্লগত পুনৰবাৰ স্বাগতম আৰু আজি বতৰটো খুব ধুনীয়া দেই আৰু আজি হৈছে ছঠৰ ব্ৰত আজি মানে আমাৰ মা মোৰ শাহুমাই ব্ৰত ৰাখিছে মই ব্ৰত চত ৰখা নাই বাৰু মায়ে মোক নকৰিব দিব ৰাখিবলৈ সো আৰু পতি কি লম্বি উমৰ কে লিয়ে ব্ৰত ৰখা যাতা হে আৰু ল'ৰা ছোৱালী ভালৰ কাৰণেও ৰাখে এয়া ব্ৰতবিলাক আৰু তেওঁলোকে সো মায়ে ৰাতিপুৱাৰ পৰা ভোকত আছে আৰু আজি বতৰটো ইমান বেয়া ন জিৰা খোপা ওলাই লৈছে জিৰা খোপা মানে এতিয়া জাৰিব শুকুৱাব সো লেতেৰা যিমান আছে জিৰাবোৰৰ পৰা সব ওলাই বাহিৰ কৰিব তাৰপিছত আমি পেকিং কৰিম আজিতো পেকিং ক'ত কৰা হ'ব আজি নহয় কিন্তু জিৰাবিলাক চাফা কৰিব লাগিব তাকে দাদা দাদিহঁত আহি আছে এতিয়া চাফা হ'ব আৰু এই আমাৰ মাদাৰ ইণ্ডিয়া আজি ছঠৰ ব্ৰত পালন কৰি আছে একদম ৰাতিপুৱাৰ পৰা সাজি কাচি আছে মই ব্ৰত চৰত নাৰাখোঁৱে কাৰোবাৰ ছঠৰটোৱে ৰাখোঁ আৰু কিন্তু বাকী মই একো ব্ৰত নাৰাখোঁ আৰু এদিন মই মাঘৰ কিবা এটা ব্ৰতো ৰাখিছিলোঁ মানে ইমান মাহঁতে ৰাখিলেও ইমান নাৰাখিলেও একো প্ৰব্লেম নাই আৰু সেইকাৰণে নাৰাখোঁ মই আৰু মোৰ খোৱাই গুচি যায় আৰু মই আৰু মোৰ হেবিট নাই যে সেইকাৰণে এটা আমাৰ দাদাজি পুৰা জিৰ' চাফা কৰিব বৰষুণ দি দিছে অলপ টাইম আগতে এটা অলপ ৰ'দ দি আছে मैं चाई लूँ देखो जीरा उड़ गया पूरा जीरा ये देखो इधर इधर तक उड़ गया ये देखो छांटड़ा छांटड़ा पड़ लग रही बापू छांटड़ा पड़े पानी की वो क्या बारिश की बूंदे गिर रही एटू काली आना जीरा एटे साफा हुई से थोड़ा थोड़ा इसमें कचरा निकलेगा साफ करके इसमें डाल देंगे फिर इसका एक बार और ज़्यादा से सफाई होगा थोड़ा इसमें मेहनत लगता है लेकिन क्या करें मेहनत तो करना ही पड़ेगा तो मोनिया बोई बोई से और ये पूरा जीरा का बोरी इसको मतलब लग जाएगा 4 घंटे के आसपास लगेगा इसका पूरा साफ करने में 4-5 घंटे जीरा साफ करते करते हम लोग ऊपर आ गए छत पे क्योंकि नीचे हवा ही नहीं चल रही थी इसलिए अभी हम लोग छत पे जीरे का साफ करेंगे हवा के बिना जीरे की सफाई नहीं होती वो मतलब हवा चलती है ना तो हम लोग ऐसे छाले से वो छालते हैं तो वो कचरा कचरा उड़ जाता है वो मेन जीरा होता है ना वो नीचे गिर जाता है तो अभी ऊपर ला रहे हैं जीरा को देखो कैसे ऊपर चढ़ाते हैं साइड कर ले एक आए मोने पकड़ ले गुल्लू पकड़ ले तू ये बोरी है 50 kg का इसको ऊपर लेके आते हैं আজি সুজানগড়ৰ পৰা এইবিলাক কিবা কিবি লৈ আহিছিলোঁ पूरा खाने का सामान लेके आए सारे दिन बोलती है रहती है कुछ खाने के लिए नहीं है कुछ खाने के लिए नहीं है लो खाओ ये केटली उठा के लेके কাজু থবলৈ আনিছোঁ এইটো দামো বেছি নাছিলে 84 ষ্টিলৰ চানা টানা লৈ আহিছোঁ काला नमक ब्लैक सॉल्ट किशमिश सब पूरा गुलगुलो के लिए भी लेके आए আৰু এইটো মোৰ এটা কিবা সুইটেষ্ট বস্তু চাওকচোন ইমান মৰম লগা এইটো মই এইবিলাক একচুৱেলি মই এইবিলাক সৰু সৰু বস্তুবিলাক মই মানে কালেক্ট কৰি বহুত ভাল পাওঁ সেইকাৰণে এইটো লৈ আহিছোঁ इसका दाम भी ज़्यादा नहीं है कितना लिया इसका पता है गाइस इसका MRP था 175 सेल प्राइस 135 135 টকা মাত্ৰ আৰু কোৱালিটিটো এনেকুৱা নহয় যে বহুত হালকা হয় ভাল হয় কোৱালিটিটো ভাৰী है तो ना हल्का नहीं है और এটা সৰু টেমা এটা আনিছোঁ এইটো 39 ষ্টিলৰ হয় আৰু এইটো কেটলি চাওকচোন এইটো ঘিউ দিব পাৰিম কাৰোবাক এইটো কেটলিটোৰ দাম 59 কি ধুনীয়া ন ये कितना ml का होगा यार ये भी किसी को घी 300 ml ना किसी को घी दे सकते हैं আৰু এয়া কাবুলি চানা লগতে এইটো কিচমিচ আৰু এইটো দেশী বুট 1 কেজি আৰু এইটো কাজু 1 কেজি কাজুখিনিৰ দাম লৈছে 900 ৰবা দিম ৰবা 94 সামথিং আৰু এইটো খেজুৰ আধা কেজি আনিছে এইখিনি 100 টকা লৈছে এইবিলাকে আৰু সামান তামান কিবা কিবি আজি কিবা ব্ৰত আছে ছঠ মাতাৰ ব্ৰত মায়ে ব্ৰত ৰাখিছে মোবাইলটো যে ৰাখিছে ইয়াতে মানে ছঠৰ কাহিনী শুনি আছে আৰু এয়া বাজৰে ঘেহু পানী আৰু এইবিলাক কিবা কিবি পূজাৰ সামগ্ৰীবিলাক লৈ লৈছে গুলো একেবাৰে দাদীয়েকৰ লগত পূজা কৰাত ব্যস্ত ৰাতিপুৱাৰ পৰা একো খোৱা নাই ব্ৰতত আছে আজি আৰু আজি বতৰটো বহুত বেয়া মানে আমাৰ কাৰণে ভালে আৰু ৰাজস্থানত ৰ'দ দি থাকে ন সেইকাৰণে আমাৰ দাদা দাদীহঁতে এয়া জিৰাবিলাক চাফা কৰি আছে ময়ো অলপ লাগি ভাগি দিছোঁ আৰু কিন্তু বতাহটো বেছি জোৰকৈ চলি আছে সেইকাৰণে জিৰাবিলাক উৰি উৰি গৈ আছে কিন্তু জিৰাখিনি বাচিবলৈ বতাহৰ প্ৰয়োজন হয় আৰু এইবিলাক জিৰা দাদি তাৰপিছত এইবিলাক আমাৰ খুৰাহঁত এইটো আমাৰ আজমল ৰাম খুৰা গুলু শুই আছিল এতিয়া উঠিছে গুলু মোৰ বেটাটো মোৰ শুনুটো গুলু
অ গেলা উঠিলা ই বা গেলাই খাইছে কি কৰি আছা গলো আমাৰ সৰু এখন বাগান আছে বাগানত এতিয়া পাপাই পানী দি আছে কি ধুনীয়াকৈ বাপাও ইয়াৰ কি ফূৰ্তি পানী পায় আজি বনাম মই ফলি কি চব্জি ফলি এটা ছিজন নাই সেইকাৰণে কিনি আনিছোঁ 80 টকা পোৱা 80 টকা পোৱা হৈছে এতিয়া এইটো এতিয়া ছিজন আহিছে আমাৰ ঘৰৰ খেতিত লাগিবই আৰু এইফালে মম্মী জি ৰেডি কৰি দিয়ে মছালা এই দেখিছে না মছলাৰ টেমা কিমান মছলা দিব এতিয়া मसाला का अंदाज मिलेगा ना सब्जी देख लो कितना है এইটো নহৰু আছে নহৰু নিদিলে হতে সোৱাদ নাপায় সেইকাৰণে নহৰু পিঁয়াজ নিদিব পাৰে কিন্তু নহৰু থাকিবই ইমান একো ঝামেলা নাইয়ে মছলাখিনি যে দেখিলে সেইখিনি গোটেইখিনি ইয়াতে এনেকৈ ভাজি ল'ব লাগিব প্ৰথমতে অলপ তেলটো অকণমান দিব আৰু তেলত ভাজাৰ পিছত আৰু এনেকৈ ধুনীয়াকৈ ভাজিব মায়ে পিঁয়াজ নিদিয়ে শুকান জলকীয়াও নিদিয়ে কিন্তু মই আজি দিছোঁ তাৰপিছত মছলাখিনি মানে এনেকৈ ধুনীয়াকৈ ভাজাৰ পিছত ফলিখিনি দি দিলে হ'ল আৰু ফলিখিনি দিয়াৰ পিছত আৰু ভাপত সিজাই থাকিব একদম ইজি হয় আৰু এইটো যিটো ৰেচিপি হয় ন এইটো ৰুটিৰ লগত খাবলৈ মানে মজা বহুত বেছি ভাল লাগে এয়া ফলি কি চব্জি আমাৰ ৰেডি ইয়াতে এটা দি দিম মায়ে নাভাজে মায়ে অকণমান মানে কি কৰে মছলাখিনি তেনেকৈ মানে লেটিয়াই লয় এইখিনি পানী ঢালি দিয়ে পানীত সিজি যায় কিন্তু মই অকণমান ফ্ৰাই কৰি লওঁ কাৰণ আমাৰো হেভিত হয় ন ফ্ৰাই কৰি খোৱাটো তো অকণমান ভাপত সিজাই ল'ব লাগে ভাপত সিজালে মানে ফলিখিনি খাবলৈ টেষ্টি হয় আৰু বইল মানে পানীখিনি ঢালাৰ লগে লগে আল্টিমেটলি বইলৰ নিচিনা হৈ যায় এইটো সেইকাৰণে অকণমান ফ্ৰাই কৰি ল'ম তাৰপিছত মই পানী এড কৰি দিম আৰু পানী এড নকৰিলেও হৈ যায় কিন্তু পানী এড কৰিলে ৰুটিৰ লগত অলপমান থেপথেপীয়া চব্জি হ'লে খাবলৈ ভাল লাগে ন সেইকাৰণে পানী এড কৰিব পাৰে মানে আমি পানী এড কৰোঁ কিছুমান যদি একদম ড্ৰাই ভাল পায় পানী এড নকৰিলে হ'ল অলপমান ভাজি ল'লোঁ তাৰপিছত এনেকৈ ঢাকন দি লৈছোঁ ঢাকন দিলে ধুনীয়াকৈ সিজি যাব ফ্লেমটো একেবাৰে ল আৰু ইয়াৰ ৰুটি মায়ে ৰুটি বনাব আটাখিনি মাৰি থৈ দিছে হাততে কি চাইটাই লাগি গৈছে মোৰ আৰু এইবিলাক আমাৰ ৰুটি এক্সট্ৰাকৈ বনোৱা আছে এইবিলাক আমি গৰুক খুৱাওঁ এই ঢাকনখন তুলিলেও ঢাকনখন তোলাৰ পাছত এনেকুৱা হৈ যায় কমি যায় তাৰমানে ফলিখিনি এনেকুৱা ফ্ৰাই টাইপৰ হৈ গৈছে আৰু মই এইফালে গৰম পানী কৰি আছোঁ গৰম পানী দিম তাৰমানে ইয়াতে অলপ অলপ পানী দি ভাজিম মই একেবাৰেও ঢালিব পাৰে পানীটো অলপ লাগি গৈছে এইখন মানে কিবা কেৰাহীখনত লাগি ধৰে পানী দি দিলে হ'ল আৰু একদম এনেকৈ এইখিনি মছলাৰে পানী হয় মছলাৰ হেতাত হৈছিলোঁ মই গৰম পানীখিনিত ফ্লেমটো উঠা চালিয়ে মাতাশ্ৰী খানা বনোৱাত ৰেডি এফালে ফলি কি চব্জি হৈ আছে জাবৰাডাল ক'ত ৰখি আছে শুকাব আৰু পানীখিনি শুকাবলৈ পানী অলপ বেছি ঢালাৰ নিচিনা হ'ল মোৰ গোলৰ কাৰণে বৰ দিগদাৰ এয়া কালাৰ চব্জি খাবলৈ বহুত বেছি ভাল হয় দেই ফলি কি চব্জি গোৱাৰৰ ফলি হেল্থৰ কাৰণেও বহুত ভাল ৰুটি পূৰা ঘি লগাই দিছোঁ মই এতিয়া দেখিছা বিহাৰী ৰুটি খাব এতিয়া ঘি লগোৱা আৰু ইয়াৰ ক্ষীৰ এই আটাৰ ক্ষীৰ খোপা মই দেখিব মন নাযায় দেখিছেনে জহা চাউল অলপ আনাব লাগিব ক্ষীৰ মাৰি আছোঁ এইটো ভাত নাখা এই নাখা দেখিছে লেভেল দেখিছে মোৰ খানা ৰেডি এয়া ফলি কি চব্জি এয়া ৰুটি আৰু এই চাটনি এইটো চাটনি বোলে এইটো আচাৰ দেই এইটো গুৱাহাটীৰ পৰা পঠাইছে পাৰ্চেলত আজি আহিছে এইটো হৈছে চিলি ফ্লেক্স মই মোৰ ঘৰত বনাই এইটো আৰু এইটো ভোট জলকীয়াৰ আচাৰ ভোট জলকীয়া আচাৰটো পঠাইছে এইটো ভোট জলকীয়া আচাৰটো মই নিজে কিনিছিলোঁ ডাইনিং টেবুলত থৈ আহিছিলোঁ মায়ে পাৰ্চেল কৰি পঠিয়াই দিছে আৰু এটা আছে বেম্বো শ্বুট এই কি চালিয়া হৈছে প্লেটাৰখন চাওক খাব মন গৈছেনে খাব মন গ'লে উপায় নাই আৰু আপোনালোকে আমাৰ ঘৰত নাহেই আহিলে মই খুৱাম দিয়ক এনেকৈ বনাই বিহাৰী চাই আছে এই গেলা খা এই মায়ে এইবিলাক ক'ৰ ক্ষীৰ চিৰত গাখীৰ কিবা কিবি ঢালি আছে এইবিলাক ঘি চি অন্ধকাৰ বাহিৰত পূৰা অন্ধকাৰ আৰু আমি ৰৈ আছোঁ ওপৰত জোনটোৰ কাৰণে আৰু কিবা নিয়ম আছে বোলে জোনটো ওলোৱাৰ পিছত সেইকাৰণে এয়া ধুনীয়াকৈ হেৰি কৰিছে জুই চুই জ্বলাইছে কিয় বা জ্বলাইছে জুই কৰা মই নাজানো মাক সুধিছোঁ মায়ে বোলে কিবা কৰিব বোলে ইয়াতে ব্ৰতটো ভাঙাৰ পাছত এই ৰুটি চুটি খাই মেহেন্দি লগাই আছোঁ ব্ৰত মায়ে কৰিছে মেহেন্দি মই লগাইছোঁ দেখা হাত এইটো চাওক কেনেকুৱা লগাইছে এইটো দেশী মেহেন্দি দেই মানে জেতুকা আৰু ডাইৰেক্ট জেতুকা ডিজাইন দেখলো টিমকি কি ডিজাইন এইটো টিউব নাই না টিউব নহ'লে এনেকাই হ'ব ডিজাইন আৰু এয়া মোৰ মেহেন্দি মায়ে আঁকি দিয়ে বোলে আঁকি দিছে টিউব নহয় না এইটো হাতেদি বনোৱা মেহেন্দি মানে পাউডাৰ হয় সেইকাৰণে আৰু জেতুকাৰ পাউডাৰ
কি অন্ধকাৰ হৈ আছে আৰু মৰুভূমিৰ যে ৰাতি এইবিলাক বালিবিলাক যে এই বালিবিলাক পূৰা ঠাণ্ডা হৈ যায় দিনত ইয়াত খোজকাঢ়িব নোৱাৰে কিন্তু ৰাতি হ'লে পূৰা ঠাণ্ডা হৈ যায় খোজকাঢ়িয়ে ভাল লাগি আছে এতিয়া আৰু এইটো মোৰ ৰুমৰ লাইট চাইট জ্বলোৱাই নাই মই চাঁদ आ गया क्या किधर है दिखा नहीं कहाँ चांद आया है আমি জোনবাইটোৰ কাৰণে ৰখি আছোঁ অহাই নাই 11:30 বাজিলে 11:30 বজালৈকে জোনবাই ওলোৱাই নাই কি হৈছে ৰবা ठंडा लगा है ना मुझे भी गुलू 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 काय करे तू गुलू गुलू শুই আছিলে উঠি গ'ল সি একেবাৰে দেখিছে কাজল হাজল লগাই আও কি লেভেল গুলু গুলু আও 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 चांद के लिए रुका हुआ है रुक जा थोड़ा चांद निकलेगा ऊपर तेरी दादी पूजा करेगी फिर हम लोग जाएंगे सोने के लिए पूजार प्लेट केखन आमी चांदर कारण वेट करि आसो चांद ओ आमी देखो कहाँ लग गया चांद आहाय नाई माये কৈ আছে মানে হি ওপৰ মেঘে আবৰি ধৰিছে বুলি কিন্তু কিবা হয় নাজানো हाँ हाँ थोड़ा बहुत दिखा चांद मुझे नहीं दिख रहा है अम्मी नहीं से फोन देखो तो कौन दिख रहे हाँ इन थोड़ा बंद करो सो हाँ वो देखो वो उजास हुई है नहीं हाँ 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 ये दिखा इसमें हाँ। हाँ हाँ दिखा ওলাইছে একচুৱেলি আমি মানে ধৰিব পৰা নাই আৰু মেঘে মানে হেয়া কৰি আছে আবৰি ধৰি আছে ৰাতি একদম চুংচান হৈ গৈছে চাওক এয়া জোনবাইটো ওলাই আছে লাহে লাহে মায়ে সাজু হৈছে আৰু কেনেকুৱা মানে এটা ফূৰ্তিৰ কথা ন দিনটো মানে লঘোণে থাকি এনেকৈ জোনটোৰ কাৰণে ৰখিব লাগে আপোনালোকক দেখুৱাইছোঁ লাহে লাহে চান্দটো ওলাই আছে মা আহিছে থালখন লৈ পূৰা নিকলেগা কিয়া হৈয়া হৈয়া গুলু গুলু কৈছে হেয়া নমু দি দিয়া গুলু গুলু আহি গুলু গুলু নমু দিছে দেখিছে কি নমু দিব জানে নমু দিছে আয়ো আয়ো মোৰ বেটা নমু দিছে হা পূৰা গোটেই ওলাই গৈছে চব হেয়া 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 আয়ো গুলু এই আমাৰ মায়ে নিয়ম কৰিব আৰু এতিয়া কিবা মন্ত্ৰ এভাগ মাতে মানে জোনটোক চাই চাই মন্ত্ৰ এভাগ মাতে हो गया हो गया नानी का हो दादी का हो गया जा जा এই জাষ্ট মায়ে পূজা কৰাৰ পাছতে জোনবাইটো আকৌ ভিতৰত ঢাক খাই গৈছে দেখিছেনে আকৌ ঢাক খাই গ'ল জোনবাইটো কেনেকুৱা আচৰিত ন আমি এতিয়া ৰিটাৰ্ণ যাম মানে তললৈ যাম থালিখন মই হাতত ল'লোঁ চলো হা মায়ে কৈ আছে যে আমাৰ পূজাটো হোৱাৰ পিছত আকৌ গুচি গ'ল এতিয়া আমি তললৈ গৈ আছোঁ মায়ে ব্ৰত ভাঙিলে আৰু কিবা খাব এতিয়া এয়া ৰুমত আহিলোঁ মায়ে পূজা চূজা কৰিলে তাৰপিছত এতিয়া ব্ৰত ভাঙিব আৰু গোটেই দিনটো একো নোখোৱাকৈ আছে ফল মূল মাজে মাজে খাইছে বাৰু টাইম লৈ লৈ তাৰপিছত এতিয়া আৰু একেবাৰে ৰুটি চুটি খাব গেছত বনোৱা বস্তু খাব চ' অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ব্ৰত মই মানে সকলো ব্ৰত নাৰাখোঁ কৰৱা চৌথটো ৰাখিবলৈ চেষ্টা কৰোঁ এইবাৰতো কৰৱা চৌথৰ দিনাখনতো মোৰ হাৰ্টৰ অপাৰেশ্যনে গ'ল চ' সেইদিনাখন ৰাখিব নোৱাৰিলোঁ চ' আৰু কি আৰু ব্ৰত চৌথ ৰাখি ভাল লাগে বেয়া নালাগে দেই কিন্তু মই পাহৰি থাকোঁ জানেনে সেইকাৰণে পাপ চাপ লাগিব বুলি আৰু মই নাৰাখোঁ বাকী ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব